আজি এটা মই বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আগতো মই অনেক ভিডিঅ' বনাইছোঁ, কিন্তু এই ভিডিঅ'টো বৰ বেলেগ ধৰণৰ। মানুহে ঈশ্বৰ নে? এইষাৰ কথা ক'বলৈ গ'লে আমি ক'ম মানুহে কেনেকৈ ঈশ্বৰ হ'ব পাৰে। কিন্তু যিসকল মানুহে আত্মজ্ঞানৰ বিষয় জানে, যিসকলে সাধনা কৰে, যিসকলে তাৰমানে ধ্যান কৰে, ধ্যানত তেওঁলোকে এই সূক্ষ্ম শৰীৰটো কি আত্মা পৰমাত্মাৰ লগত মিলন হয়গৈ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো কথা তেওঁলোকে বুজি পায়। তেওঁলোকে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্তি পাই যায়। তেওঁলোকে জানে যে আমাৰ কেতিয়াও মৃত্যু নহয়, আমাৰ এই শৰীৰটোৰে মৃত্যু হয়। যেতিয়া আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ আজাৰ হয়, শৰীৰটো নষ্ট হৈ যায়, তেতিয়া আমাৰ মৃত্যু হয়। কিন্তু তাৰ ভিতৰত যে আমাৰ আত্মা আছে, কেতিয়াও মৃত্যু নহয়। আত্মা গীতাত শ্ৰীকৃষ্ণও কৈছে, আত্মাৰ কোনোদিনো মৃত্যু নাই, ই নবীন, ইয়াৰ কেতিয়াও জন্মই হোৱা নাই। কেনেকৈ মৃত্যু হ'ব? ই অজৰ অমৰ, অনন্ত অনাদি বুলি কৈছে। সেইকাৰণে যেতিয়া এইষাৰ কথা জানি যায়, সেইসকল মানুহ ভগৱান ৰূপত জনা যায়। তেওঁলোকে জানে মৃত্যু নাই, আমাৰ শৰীৰটোৰ মৃত্যু আছে, কিন্তু মোৰ মৃত্যু নাই বুলি এইষাৰ কথা জানিব পাৰে। আৰু তেওঁ ঈশ্বৰ, তেওঁ জন্ম মৃত্যু বন্ধনৰ পৰা মুক্তি পাই যায়। মৃত্যু কি বস্তু এইষাৰ কথাও বুজি পায়, জন্মও কি বস্তু এইষাৰ কথাও বুজি পায়। এই শৰীৰটো নষ্টহে হৈছে, আত্মাটো নষ্ট হয়, ই পুনৰ জন্ম ল'ব। সেইকাৰণে তেওঁলোকৰ ঈশ্বৰ বুলি কোৱা হয়। আৰু আমাৰ ভাৰতবৰ্ষতে এনেকৈ দেখা গৈছে যেন স্বয়ং শ্ৰীকৃষ্ণ মানৱ ৰূপত জন্ম লৈছিল, কিন্তু ভগৱান আছিল। তেওঁ এই সকলো জ্ঞানবোৰ সম্পূৰ্ণৰূপে আছিল। ৰাম মানৱ ৰূপে জন্ম লৈছিল, কিন্তু তেওঁ ভগৱান আছিল। এনে অনেক জাগাত অসমতো দেখা যায় শংকৰদেৱ, তেখেতে মানৱ ৰূপে জন্ম লৈছিল, তেওঁ এজন ভগৱানেই আছিল। এইদৰে বহুত উদাহৰণ আছে। এই ভিডিঅ' আজি মই ইমানেই ক'ব বিচাৰিছোঁ, কিন্তু